বজালিত কালদিয়া নৈৰ পাৰ খন্দা অবৈধ চক্ৰৰ বিৰুদ্ধে সৰব মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। একশন আৰম্ভ। ৰিহাবাৰীত কালদিয়া নৈ পাৰত চলি থকা অবৈধ খননৰ স্থান পৰিদৰ্শন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। উক্ত স্থানৰ পৰাই চক্ৰ বিষয়া বন বিভাগ জলসম্পদ বিভাগক এই কাৰ্যৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ কঠোৰ নিৰ্দেশ মন্ত্ৰীগৰাকীৰ। ছয়বাৰী গাঁৱৰ কিশোৰ কলিতা নামৰ এগৰাকী ঠিকাদাৰে দীৰ্ঘদিনীয়া ৰিহাবাৰী অঞ্চলত কালদিয়া নৈৰ পলস কাটি বিক্ৰী কৰি অহাৰ কাৰ্যৰ বিৰুদ্ধে অঞ্চলটোৰ ৰাইজে জিলা প্ৰশাসন বন বিভাগ আৰু আৰক্ষীক অৱগত কৰি আহিছিল যদিও কোনো এটা বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল। অৱশেষত ৰাইজে স্থানীয় বিধায়ক তথা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক বিষয় সন্দৰ্ভত ব্যৱস্থা ল'বলৈ আহ্বান জনাইছিল। ৰাইজৰ আহ্বানত মন্ত্ৰীগৰাকীয়ে আজি কালদিয়া নৈৰ এই স্থান পৰিদৰ্শন কৰে আৰু নীতিৰ বহিৰ্ভূতভাৱে নৈখনৰ পলস খান্দি থকা প্ৰত্যক্ষ কৰে। মন্ত্ৰীগৰাকীয়ে এই পলস খন্দা কাৰ্যত ব্যৱহৃত জংঘলত লুকুৱাই ৰখা জেচিবি আৰু ফকলেণ্ড দুখন জব্দ কৰিবলৈ চক্ৰ বিষয়া মাছুম ইউছুফ আহমেদক নিৰ্দেশ দিয়ে। উল্লেখ্য যে এই ৰিহাবাৰী ছয়বাৰী অঞ্চলত কালদিয়া নৈৰ বাঢ়নি পানীয়ে প্ৰতি বছৰে বৃহৎ ক্ষতি সাধন কৰি আহিছে। তেনেস্থলত কেনেদৰে কোন বিভাগৰ পৰা কালদিয়া নৈৰ পলস কাটিবলৈ অনুমতি পায় সেয়া আশ্চৰ্যৰ বিষয় হৈ পৰিছে বজালীবাসী ৰাইজৰ বাবে। এই নদীটো বালি নাই আৰু এইটো মাটি খান্দি আছে, গোটেই মানে ৰিভাৰ বেংক আনকি এটা মথাউৰি আছে, এগ্ৰি বান্ধৰ এটা বনোৱা আছে ডিআৰডিৰ পৰা কাষলৈ মাটি খান্দি আছে। তোমালোকৰ পাৰ্মিশ্যন দিয়া আছে নেকি? নদীত দিয়া আছে নেকি? হয়, হেল্ল', হয়, কোনে পাৰ্মিশ্যন দিছে এইটো? অঁ, মোৰ লগত পাব্লিকো আছে, ইয়াতে স্পীকাৰত দিয়া আছে। তুমি কোৱা, যি আছে তুমি সঁচা কথা কোৱা। হয় ছাৰ, সেইটো তাৰমানে ৱাটাৰ ৰিচোৰ্চৰ পৰা তেওঁলোকে জেবি কৰিছে 3 মাহৰ আগত কৰি মেলি সম্পূৰ্ণ তেওঁলোকে মাইনিঙৰ পাৰ্মিশ্যন লৈ আহিছে। মাইনিঙৰ পাৰ্মিশ্যন ছাৰ এইবোৰ এনঅ'চি সেইটো কামটো আৰম্ভ হৈছে আৰু তাৰপিছত ছাৰ সেই তাতে যোনটো এৰিয়া আছে তাতে ৱাটাৰ ৰিচোৰ্চৰ আমাৰ ফিল্ডত গৈছিলোঁ। তাৰপিছত ৱাটাৰ ৰিচোৰ্চৰ লাইনত চাইকেল তাৰপিছত দেখালোঁ যে এইটো এৰিয়াত প্ৰব্লেম হ'ব নেকি। তেওঁলোকে কৈছে ছাৰ এই যোনটো নদীখন আছে নদীখনৰ সেইটো মাটি কাটাৰ পাৰ্মিশ্যন নহয়, সেইটো বালি কাটাৰ ছাৰ, সেইটো বালি কাটিবলৈ কেনে দিছে তাতে। অঁ, বালিৰ কাৰণে নদীৰ পৰা ৰিভাৰ বেডৰ পৰা বালি অনাৰ কাৰণে? অঁ, হয় ছাৰ, এইটো বালি আনিব, এইটো গভৰ্ণমেণ্ট ৱৰ্কছৰ কাৰণে। অঁ, বালিৰ কাৰণে তেওঁলোকক ডিমাৰ্কেট কৰি দিয়া হৈছে। অঁ, বালিখিনি কাটিলে অপজিট বেংকৰ মানুহখিনিয়ে এখনমান মানুহে পেটিশ্যন দিছে বালিখিনি নাকাটিলে এই নদীখনে অপজিট বেংকত ছাৰ হিট মাৰি মেলি অপজিট বেংকখন ইৰোশ্যন কৰাই আছে। চ' ৱাটাৰ ৰিচোৰ্চৰ ৰিপৰ্ট মতে বালিখিনি কাটিলে বেনিফিচিয়েল হ'ব আৰু আমি এতিয়া 3 মাহে য'ত বালি উঠাইছে চবতে পাব্লিকৰ ফিডবেক নহয়। আচলতে ৰাতিপুৱাৰ ভাগত ছয়বাৰী অঞ্চলৰ ৰাইজে মোৰ তাত আহিছিলে আৰু ছয়বাৰী অঞ্চলৰ ৰাইজে কৈছিলে যে আমাৰ যিটো ছয়বাৰীৰ মূল পথতে মাটি খান্দি আছে আৰু মাটি খান্দি আছে সাধাৰণতে ৰিভাৰ বেংকত খান্দি আছে আৰু ৰিভাৰ বেংকত খান্দাৰ ফলত আগন্তুক দিনত দলংখনৰো ক্ষতি হোৱাৰ সম্ভাৱনা, লগতে পেৰেলেলি ইয়াতে এগ্ৰিবান বনোৱা আছিলে MGNৰেগাৰ জৰিয়তে, সেইটোৰ কাষেৰো মাটি খান্দি আছে। তেতিয়াহ'লে সেইটো যদি কেতিয়াবা ভাঙি যায় তেতিয়া আগন্তুক দিনত বানপানীৰ ফলত ছয়বাৰী অঞ্চলৰ এইটো অঞ্চল মানুহ ক্ষতিগ্ৰস্ত হ'ব বুলি আমাৰ ছয়বাৰী সত্ৰকে আদি কৰি ছয়বাৰী সমাজৰ ৰাইজে মোৰ তাত গৈছিলে। মই তেওঁলোকক কৈছিলোঁ যে মই নিজে সৰজমিন তদন্ত কৰিম, মই ৰাইজৰ লগত গৈ আৰু মোৰ লগত আমাৰ DDCO মোৰ লগত আছে, সঠিক পিছত আমাৰ SDCO আহিব। আমি যিটো দেখিলোঁ ইয়াতে ৱাটাৰ ৰিচোৰ্চে কোনো অনুমতি দিয়া নাই, চাৰ্কুলৰ পৰা কোনো অনুমতি দিয়া নাই আৰু আমি যিমানখিনি জানো যে বালি ওলোৱাৰ কাৰণে, বালি নিষ্কাশনৰ কাৰণে আমি ৰিভাৰ বেডৰ পৰা বালি উলিয়াব পাৰে আৰু ৰিভাৰ বেডৰ পৰা বালি উলিয়াব লাগিলে সেইটো হয় টেণ্ডাৰ হ'ব লাগিব, টেণ্ডাৰ নহ'লে পাৰ্মিট থাকিব লাগিব। এতিয়া পাৰ্মিট থাকিলেও এনভাইৰনমেণ্ট ক্লিয়াৰেঞ্চ লাগিব, কিন্তু এনেকুৱা ধৰণৰ একো নাই। গতিকে এই বিষয়টো মই প্ৰশাসনক নিৰ্দেশ দিছোঁ অতি শীঘ্ৰে ইমিডিয়েটলি আজিৰ পৰাই যাতে এই খনন যাতে বন্ধ হয় যাতে, আৰু লগতে ইলিগেলি যিসকলে কাম কৰি আছে তেওঁলোকৰ বিপক্ষে যাতে বিহিত ব্যৱস্থা লয় তাৰ কাৰণে প্ৰশাসনক মই নিৰ্দেশ প্ৰদান কৰিছোঁ। বজালী দীৰ্ঘদিনৰ পৰা এই পলস খনন চলি আছে। ইয়াতে পূৰ্বতো ইয়াৰে অন্য অঞ্চলত আছিলে, ছয়বাৰী অন্য অঞ্চলত আছিলে আৰু তেতিয়া সেই অঞ্চলৰ ৰাইজে মোৰ তাত গৈ যেতিয়া কৈছিলে তেতিয়া সেইটো মানে বন্ধ কৰা হৈছিলে আৰু সেইটো উপকৃত হৈছে ৰাইজে জনোৱা মতে। ইয়াতে নতুনকৈ আৰু পুনৰ ইয়াতে খান্দা আৰম্ভ কৰিছে।
কোৱাৰাটো আজি কিছুদিন আগতে তেনেকুৱা সমস্যা হৈছিলে। গতিকে এটা চক্ৰ এটা আছে। গতিকে সেই চক্ৰটোকো মই আহ্বান জনাইছোঁ যে মানুহৰ সমাজৰ ক্ষতি কৰি পেলাই ধন লাভ কৰা দৰকাৰ নাই। কাৰণ কিয় বহু মানুহে ঠেলা চলাই ৰিক্সা চলাই জীৱন যাপন কৰি আছে, সাধাৰণ ফুড গ্ৰেডৰ চাকৰি কৰি জীৱন যাপন চলাই আছে। গতিকে ৰাইজৰ ক্ষতি কৰি পেলাই ইয়াতে JCB লগাই পেলাই মাটি খান্দি পেলাই অধিক ধন সম্পত্তি ল'বৰ কাৰণে যিসকলে কৰিছে মই তেওঁলোকক বাৰণ থাকিবলৈ আহ্বান জনাইছোঁ। অন্যথাই চৰকাৰে আইনগতভাৱে যিমান ব্যৱস্থা ল'ব লগা আছে এই ব্যৱস্থাখিনি ল'ব। মই ইতিমধ্যে কাৰণ যিহেতু ইলিগেলি দুখন গাড়ী ইয়াতে ব্যৱহাৰ হৈ আছে, গতিকে মই আমাৰ SDCক মাতিছোঁ, SDCক যাবতো যি ব্যৱস্থা ল'ব লাগে সম্পূৰ্ণ ব্যৱস্থা ল'ব দিছোঁ। পলক খনন চলি আছে, এইটোতো বিভাগ আছে পৃথকে পৃথক, কিন্তু বিভাগ থকাৰ পিছতো কোনো গুৰুত্ব দিয়া নাই, মন্ত্ৰীয়ে উপস্থিত হ'ব লগা হৈছে। এইটোতো একচুৱেলি প্ৰথমতে দলঙৰ যিটো নামনিত আছিলে, সেইটো নামনিত আমাৰ মেধিচুপা ৰাইজৰ, আমি চৈবাৰী গাঁও যদিও আমি মেধিচুপা ৰাইজৰ ফালৰ পৰা এইটো প্ৰটেষ্ট কৰা হৈছিলে যে এইখিনি মাটিত ইয়াত খান্দিলে আমাৰ বৃহৎ মানে অসুবিধা হয়। আৰু যোৱা বানপানীত আমাৰ চবচে বজালী অঞ্চলৰ ভিতৰত কিজানি চৈবাৰী গাঁৱৰ মেধিচুপাতে বৃহৎ ক্ষতি হৈছিলে। তো সেইখিনি কথাকো আওকাণ কৰি তেওঁ মানে যিজন কণ্ট্ৰেক্টৰে এই খনন কাৰ্য চলাইছিলে কিশোৰ কলিতা, তেওঁক আমি ভালদৰে বুজাইছিলোঁ। তেওঁৰ লগত আমাৰ কোনো ধৰণৰ ব্যক্তিগত কিবা নাই, বিবাদ নাই, কিন্তু তেওঁ আমি ভালদৰে মতাই নি বুজাইছিলোঁ যে এইটো কৰিব নালাগে, ইয়াত তুমি বেলেগতো ঠাই পাবা। কিন্তু তেওঁ কথাখিনি হ'ব মানে আমি 2-3 দিন পিছত আলোচনা কৰিম বুলি কৈ আৰু নেক্সট এদিন মানে কি আৰম্ভ কৰি দিলে। ৰাজহুৱাভাৱে সিদ্ধান্ত লোৱা হৈছিলে সিদিনাখন। আজিতো আমাৰ পিছত সেইখিনি হ'লে বন্ধ হৈছে। বিভিন্ন ধৰণৰ পাৰ্মিট থকা বুলি কয় সিহঁতে, কোনোবা চৰকাৰী বিষয়া এতিয়া চাওক, এতিয়া পাৰ্মিটৰ বিষয়ে আমি গৈছিলোঁ, পাৰ্মিট চাব গৈছিলোঁ, ফৰেষ্টতো গৈছোঁ, চাৰ্কল অফিচতো গৈছোঁ, DC অফিচতো গৈছোঁ। এজন DC অফিচৰ এজন মেজিষ্ট্ৰেটেতো আমাক বেয়া ব্যৱহাৰ কৰিছে। পৃথকে বিভাগ আছে আপোনালোকৰ, কি নাম মানে গৌৰৱ শেখৰ দাস, তেখেতে আমাৰ দুজন ল'ৰাৰ নাম লৈ পেলাই একদম সম্পূৰ্ণ নাম লৈ পেলাই কৈছে যে তোমালোকে ভাবি মানে এইটো আশা নকৰিবা যে মই ইয়াতে বজালীত যাতে DC হৈ নাহোঁ, নহ'লে তোমালোকে চৈবাৰীত থাকিবই নোৱাৰিবা। এনেকুৱা ধৰণৰ আমাক থিটাৰিং দিছে বজালী ডিষ্ট্ৰিক্ট অফিচত। তো তেনেকুৱা ধৰণৰ একপক্ষীয় কথাত আমি তাৰমানে বহুত আঘাত পাইছোঁ। বন বিভাগ আছে, একো ব্যৱস্থা লোৱা নাই। বন বিভাগকো আমি জনাইছোঁ, থানাকো জনাইছোঁ। চবৰে মানে কিবা এটা নহয় কিবা এটা বাহানা থাকে যে এইটো কোনোবা ইঞ্জিনিয়াৰৰ প্লেনিং, কোনোবা মাইনিঙৰ প্লেনিং, কোনোবা DFৰ প্লেনিং। আমিতো আৰু ভাই ইমান গাঁৱলীয়া মানুহ, আমাৰ ইমান নলেজো নাই, সেই বিষয়ে নাজানো। কিন্তু হয়তো তেনেকুৱা হ'ব পাৰে যদিহে মানে কি আমাৰ বিষয়ে এখন ৰাইজৰ বিষয়ে যদি ছাপোৰ্ট নকৰে, এজন ব্যক্তিগত মানুহক যদি ছাপোৰ্ট কৰে, তেনেকুৱা কিবা থাকিব পাৰে। মন্ত্ৰীটো এতিয়া আমাক আজি সম্পূৰ্ণ বন্ধ কৰিম বুলি দিলে আশ্বাসটো। ইয়াত যি দুখন গাড়ী আছে সেই দুখনটো বন্ধ কৰি দিম বুলি কৈছে, চিল কৰিব দিছে, এইখিনি আৰু। এতিয়া আমি তাৰমানে এতিয়া আহি দেখিলোঁ যে যোনটো কাটি আছে সেইটো পাৰ্টো কাটি আছে। পাৰ্টো কাটিবলৈ কেতিয়াও পাৰ্মিশ্যন দিয়া নহয়। তেওঁলোকক ৰিভাৰ বেড কাটিবলৈ সকলো ডিপাৰ্টমেণ্টৰ পাৰ্মিশ্যন দিছিলে, আৰু তেওঁ গুৱাহাটীৰ পৰা পাৰ্মিশ্যন আনিছিলে যোনটো, সেইটো মাইনিং পাৰ্মিশ্যনটো লৈ তেওঁলোকে ৰিভাৰ বেড খান্দিবলৈহে পাৰ্মিশ্যন আনিছিলে। কিন্তু তেওঁ আহি দেখিছোঁ, আহি মেলি তেওঁলোকে যোনটো এংবেংকমেণ্ট হয় পাৰ্টো খান্দিবলৈ আৰম্ভ কৰিছে, আৰু ভালেমানখিনি খান্দিছেও। সেইকাৰণে তেওঁৰ সকলো এতিয়া যোনখিনি JCB, পকলেন আৰু ডাম্পাৰ আছে আমি চিজ কৰি মেলি থানাত পঠিয়াই দিছোঁ, আৰু লিগেলি যোনটো একশ্যন ল'ব লগা হয় সেইখিনি তেওঁলোকৰ লোৱা হ'ব। FIR দিয়া হ'ব, আৰু FIR পিছত যোনটো লিগেলি একশ্যন ল'ব লগা হয় সেইটো ল'ব লগা হ'ব। কাৰণ আমাৰ নদীৰ পাৰ খানাটো কেতিয়াও পাৰ্মিচিবল নহয়, আৰু কোনো ডিপাৰ্টমেণ্টে সেইটো পাৰ্মিশ্যন নিদিয়ে। যোনটো পাৰ্মিশ্যন আছিলে সেইটো আছিলে যোনটো ৰিভাৰ বেডৰ চিলটো উঠাবলৈ, সেইটো পাৰ্মিশ্যন আছিলে, আৰু তেওঁক এৰিয়াটো ডিমাৰ্কেট কৰি দিয়া হৈছে কোনখিনি খান্দিব পাৰে। তেওঁ সেইটো বাহিৰত খান্দিছে, আহি সেইটো প্ৰমাণ হৈছে। ধন্যবাদ। চিল কৰিবলৈ মই অলৰেডি থানাক কৈ দিলোঁ, আমাৰ OCৰ এতিয়া আমাৰ 2জন পুলিচৰ আণ্ডাৰত তেওঁ যাব, আৰু ৰাইজৰ মানুহ যাব, থানাত জমা কৰি FIR দিয়া হ'ব। বজালীৰ পৰা অখেন্দ্ৰ তালুকদাৰৰ ৰিপৰ্ট, আছাম 15।